আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ শংকৰ এই আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প, যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী, এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে, সাংস্কৃতিক বহুতিক সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্যবাদ আছোঁ। এইটো নহয়, স্থানীয় ৰাইজ, বিভিন্ন স্থানীয় সংস্থা, আৰক্ষী, জিলা প্ৰশাসন ইত্যাদিৰ উমৈহতীয়া চিন্তাৰহে এইটো SOP-টো আহিছে। যিকোনো ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অফ প্ৰচিডিউৰ বা এনেধৰণৰ নীতি নিয়ম থাকে, নীতি নিয়মত চলে দেশ। আৰু হয়, শুভাকাংক্ষীসকলে বিচাৰিছে যে জুবিন ফেন ক্লাবে ক'লে 12 বজালৈকে পাৰে নেকি, তেতিয়া তৎক্ষণাৎ মুখ্যমন্ত্ৰীটোৱে মহোদয়ে এইটো শিথিল কৰি 11-12 তেনেকুৱা কিবা এটা কৰিলে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত নীতি নিয়মত নচলিলে কি বেলেগ বেলেগ দৃশ্যও আমি দেখিছোঁ জুবিনৰ পবিত্ৰ ক্ষেত্ৰত আমি দেখিছোঁ। গতিকে এনেকুৱাওতো নহয়, দেশত আইন শৃংখলাও আছে, জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰত্যেক মানুহৰ বুকুৱে বুকুৱে আছে। গতিকে তেওঁলোকৰ মনৰ কথাও শুনিব লাগিব। সমিলমিলেৰে মই ভাবোঁ এই গোটেই কথাখিনি কেইদিনমানৰ পিছত চিজিল লাগিব। এতিয়া বুকুৰ ঘা টুকুৰা এতিয়ালৈকে শুকুৱাই নাই। গতিকে অনুৰাগী বা তেওঁৰ শুভাকাংক্ষীসকলে মনৰ কথা কৈছে যে আমি ৰাতিও থাকিব বিচাৰোঁ। তাৰপিছত তাৰ স্থানীয় মানুহ প্ৰশাসনে কৈছে যে সেইটো অকণমান অন্ততঃ মানুহখিনিক জিৰণি দিয়ক বা এটা আমি নীতি নিয়মৰ মাজেৰে চলোৱা হওক, এই কথাটো গ্ৰহণযোগ্য। গতিকে ইয়াত কোনো দ্বন্দ্ব নাই, এইটো কথা নহয়। কোনোবাই নিউজত আহিবৰ কাৰণে বেছি অত্যুৎসাহী হয় বা স্মাৰ্ট হয় কেতিয়াবা কৰাৰ কথাটো মই নকওঁ। তেনেকুৱা 2-এজন মই দেখিছোঁ কেমেৰাত আপোনালোকৰ মাধ্যমত। তেখেতসকল 2-এজনে মিডিয়াত আহিবৰ কাৰণে কেতিয়াবা বেছি স্মাৰ্ট হয়, সেইটো বেলেগ কথা। কিন্তু জুবিনৰ অনুৰাগীসকলে হয়, তেওঁলোকৰ মনৰ বেজাৰত আছে, ঘা টুকুৰা শুকোৱা নাই। গতিকে তেওঁলোকৰ কথাও চৰকাৰে সেইকাৰণে শুনিছে, সন্মান সদায় জনাই আহিছে। সমিলমিলেৰে এটা এনেকুৱাও কথা নহয় যে চৰকাৰটো জনসাধাৰণে ন, চৰকাৰ কেতিয়াও সদায় তৃতীয় পক্ষ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মানুহে চেষ্টা কৰে। চৰকাৰ মানে চৰকাৰ জনগণৰ চৰকাৰ। গতিকে চৰকাৰে দিয়া মানে নিজে দিয়া। গতিকে এটা নীতি নিয়মৰ মাজেৰে গোটেই কামখিনি খুব সুন্দৰভাৱে হ'ব বুলি মই দৃঢ় বিশ্বাসী। কাৰণ 20 লাখ 25 লাখ মানুহে জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছে। ক'তো এটা খুন্দা এটা লগা নাই ইজনৰ গাত সিজন, কি সুন্দৰভাৱে গৈছে। গতিকে তেনেধৰণৰ এটা নিয়মানুৱৰ্তিতা, তেনেধৰণৰ এটা সুন্দৰ পৰিৱেশ জুবিন গাৰ্গৰ শুভাকাংক্ষী হিচাপে আমি সকলো বিচাৰোঁ, তাতো বিচাৰোঁ। তাত কিন্তু কিছুমান বৰ মই দেখিছোঁ এইকেইদিন টিভিত কিবা অদ্ভুত, তাত আহি আমুক মুৰ্দাবাদ জিন্দাবাদ বোলে, আমুকে গৈ হেৰিয়ে কৰিলেগে কিবা কি কয়, বিভিন্ন ধৰণৰ সুৰাপায়ী মানুহৰ তাত আগমন, স্থানীয় মানুহবিলাকৰ বেজাৰ পাইছে মনত। এই কথাবিলাক আমি অলপতো গুৰুত্ব দিয়াটো উচিত মই ভাবোঁ। এখন চৰকাৰৰ সেইকাৰণে চৰকাৰ এখন থাকে। চৰকাৰৰ গোটেই বিষয়বস্তুটো সেইটো কৰিবলৈ নিদিয়ে, খুব টু আৰ্লি হৈছে নেকি? মই আপোনাক সেই কথাটো কৈছোঁ। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত অসমৰ মানুহ এতিয়াও সন্ধিহান হৈ আছে। জুবিন গাৰ্গ কি হৈছিলে, কি কথা জনা নাই। মইতো সন্ধিহান বুলি নাভাবোঁ। চৰকাৰৰ ফালৰ পৰা তেতিয়ালৈকে কোনো বিবৃতি অহা নাই যে জুবিন গাৰ্গৰ কেনেকে নহয়, এইটোতো হেৰি নহয়, এইটো চিৰিয়েল নহয় নে? আপোনাক ভিতৰত কি অনুসন্ধান কৰিছে কৈ দিব। অনুসন্ধানৰ কি অৰ্থ থাকে? যদি আপুনি সাংবাদিক মহোদয়ে মোক কোৱাৰ দৰে যদি একদম পুৰা ঘণ্টাই আমাক আমুক সুধিলো দেই, আমুকে আমুক কৈছে, এইটো তেনেকুৱা নেকি কথাটো? এইটো তেনেকুৱা নহয় নে? আপুনি ডিটেক্টিভ চিৰিয়েলৰ নিচিনা নহয়। আমাৰ নিজৰ আপোন মানুহজন ঢুকাইছে, তেওঁ এতিয়া অনুসন্ধান কৰিছে, বিজ্ঞানসন্মতভাৱে কৰিছে। কথাবিলাক আপোনাকতো নজনা মানুহে সাংবাদিকক সাধাৰণভাৱে যদি আৰক্ষীক সুধিব, আৰক্ষীৰ মুখপাত্ৰই ক'ব। লক্ষ্য কৰে যেতিয়া পুলিচে যেতিয়া চুৰ ডকাইতে যেতিয়া থানাত ধৰি লৈ যায়, পুলিচে সাংবাদিকক মাতি তেওঁলোকৰ মানে প্লেচ অফ অফেন্স আৰু অনুসন্ধান চলি আছে। আপুনি কি কৈ আছে? অনুসন্ধান চলি আছে। এতিয়া আপোনাৰ তিতাবৰ সাংবাদিকজনক কেনেকে জনাব যে আমাক কৰিলো? আপোনাৰ কথা কৈছে, নাই, আপুনি তেনেকুৱা ধৰণৰ কথা কৈছে। তেনেকুৱা কথা নহয়। বিজ্ঞানসন্মতভাৱে অতি সততাৰে নিষ্ঠাৰে মানুহখিনিয়ে অনুসন্ধান কৰি আছে। যেতিয়া যিখিনি জনাব পাৰি আইনগতভাৱে সেইখিনি ৰাইজক আমাৰ দেখিছোঁ মুন্না গুপ্তাই সেইদিনা জনাই আছে। তাৰ ওপৰঞ্চি গৈ প্ৰত্যেকটো কথা তেনেকে কোৱাটো উচিত নে অনুচিত মই নাজানো। কিন্তু এটাই কথা কওঁ, আপোনাৰ লগত মোৰতো কোনো দ্বিমত নাই যে সমগ্ৰ অসমৰ মানুহ অধীৰ অপেক্ষা কৰি আছে আমি ন্যায় কেতিয়া পাম। সেইটোত আপুনিও আছে, ময়ো আছোঁ, এই অনুষ্ঠান চাই থকা প্ৰত্যেকজন আছে। আৰু গতিকে আমি সদায় ন্যায়ৰ অপেক্ষাত আছোঁ। আমি অসমৰ বাকী ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। কিন্তু সকলো বস্তু নিয়ম মতে চলি আছে। গতিকে তাত ময়ো জুবিনক ভাল পাওঁ, আপুনিও ভাল পাওঁ। আমাৰ ভাল পোৱাৰ প্ৰতি প্ৰত্যেকৰে পৰস্পৰ শ্ৰদ্ধা আছে। কিন্তু কেনেকৈ অনুসন্ধান চলিছে সেইটো ক্ষণিকৰ মূৰে মূৰে কৈ থকাটো মই আগতে দেখা নাই, নাজানো নিয়মত যদি তেনেকুৱা আছেও। কিন্তু মূল কথা এইটোৱে, আপুনি মই আমি সকলোৱে ন্যায়ৰ অপেক্ষাত আছোঁ।